शंकरदेव शिशु निकेतन शिमलुगुड़ी की रजत जयंती समापन कार्यक्रम के लिए शिलान्यास। चराईदेव जिले के सीमावर्ती और अविभाजित शिवसागर जिले के शिमलुगुड़ी क्षेत्र में स्थित शंकरदेव शिशु निकेतन शिमलुगुड़ी के रजत जयंती वर्ष के समापन कार्यक्रम का शिलान्यास किया गया। आगामी 8 और 9 नवंबर को होने वाले 2 दिवसीय भव्य कार्यक्रम के समापन के लिए शिलान्यास समारोह का आयोजन किया गया। इस शिलान्यास का अनुष्ठान समारोह समिति के अध्यक्ष और असम सरकार के कैबिनेट मंत्री योगेन महन ने किया। सोमवार को निकेतन परिसर में आयोजित एक संक्षिप्त समारोह में मंत्री महन ने ताई अहोम धार्मिक परंपरा के माध्यम से शिलान्यास किया, जिसका आयोजन ताई मोलुंग हिरनफुकन के नेतृत्व में किया गया था। मंत्री महन ने रजत जयंती समापन कार्यक्रम के दोनों दिनों के कार्यक्रम में सभी नागरिकों के सहयोग और उपस्थिति की कामना की। इस अवसर पर समारोह समिति के कार्यकारी अध्यक्ष तिलक कुंवर के साथ कई अभिभावक, छात्र छात्राएं और शुभचिंतक उपस्थित थे। मथुरापुर से इस्लाम अहमद की रिपोर्ट। उद्यापन समितिर सभापति सम्पादक सकलोवे उपस्थित विद्यालय छात्र छात्रीসকলক লৈ এই অনুষ্ঠানটি কৰা হৈছে। তাই আহোম পৰম্পৰাগত কথা মলমসকল পণ্ডিতসকলে এটা জন্মি দিছে আৰু বানফ্ৰী অনুষ্ঠানৰ যোগেদি আমি আজি লাভটা প্ৰতিষ্ঠা কৰিছোঁ। মই ভাবোঁ এনেকুৱা শংকৰদেৱ শিশু নিকেতনবিলাকৰ যি ৰাষ্ট্ৰজুৰি বা আমাৰ ভাৰতীয় আণ্ডাৰত যিবিলাক শিক্ষা ব্যৱস্থা চলি আছে, ই প্ৰকৃত মানুহ কৰি তোলাত যথেষ্ট সহায় কৰে। ইয়াৰ নীতি শিক্ষাই হওক, ইয়াৰ শাৰীৰিক বৌদ্ধিক মানসিকেই হওক, ইয়াৰ যিখিনি আমাৰ বৰ্তমান আধুনিক শিক্ষাৰ লগত এই পুৰণি শিক্ষাৰ নীতিৰে গুৰু শিক্ষা কেনেকৈ লোৱা হয়, গুৰু শিষ্য সম্পৰ্ক, এনেকুৱা ধৰণৰ বহুখিনি নীতি। সেইকাৰণে বিদ্যালয়সমূহত আজি যথেষ্ট ৰিজাল্ট ভাল হৈছে আৰু বিশেষকৈ ইয়াত পিতৃ মাতৃও নিজৰ সন্তানটো শংকৰদেৱ বিদ্যালয়ৰ নিকেতনত পঢ়াবৰ কাৰণে উগুল থুগুল লাগি থকা বহুত ঠাইত লাইন পতাও দেখিছোঁ যে এডমিশ্যনৰ কাৰণে। গতিকেলৈ ইয়াৰ যিহেতু সম্পূৰ্ণ বেচৰকাৰীভাৱে এটা অৰ্গেনাইজেশ্যনৰ NGOৰ বা বিদ্যাভাৰতীৰ আণ্ডাৰত চলি আছে আৰু চৰকাৰেও বৰ্তমান এই বিদ্যালয়সমূহত কিছু আন্তঃগাঁথনি উন্নয়ন বা সকাহ দিবৰ কাৰণে আঁচনি হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে এইখিনি আগতে নাছিল, যিখিনি পূৰ্বতে। এতিয়া বৰ্তমান আমি বিধায়ক পুঁজি বা আন্তঃ ফাণ্ডো আমি দিব পৰা এটা ব্যৱস্থা কৰি দিছে। গতিকে এইখিনিয়ে ভাবোঁ যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাইজৰ দান বৰঙণিয়ে বিদ্যালয়বিলাক নিৰ্মাণ হৈ চলি আছে। এতিয়া অলপ হ'লেও সকাহ পাব এইবিলাক চৰকাৰৰ সিদ্ধান্তৰ ফলত। গতিকেলৈ এই শিক্ষাই প্ৰকৃত মানুহক মই তাকে কামনা কৰিছোঁ। এইখন শিমলুগুৰিত প্ৰায় 800 ছাত্ৰ ছাত্ৰী বৰ্তমান ইয়াতে অনুষ্ঠান আছে। ইয়াৰ আৰু ইয়াৰ ছাত্ৰ ছাত্ৰী সংখ্যা বাঢ়িব পাৰে। বহু চৰকাৰী বিদ্যালয় ইয়ালৈ এইখনে আহে যে শিক্ষা ব্যৱস্থাৰ লগত আজি যি নতুন পদ্ধতিৰে ইয়াৰ শিক্ষা ইয়াৰ চেষ্টা আছে। নীতি শিক্ষা বা তেওঁলোকক ৰাষ্ট্ৰীয় শিক্ষা বা ৰাষ্ট্ৰবাদী বা সমাজ বা এনেকুৱা ধৰণৰ চিন্তাধাৰা কথাবিলাক ইয়াতে সোমাই পৰে। সেইকাৰণে ইয়াৰ এটা সুকীয়া মাদকতা আছে এইখন বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ। সেইখিনি সমগ্ৰ অসমতে আজি ভাল ৰিজাল্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলে। মই ভাবোঁ এই বিদ্যালয়খনৰ ৰাইজে যদি অলপ আৰু সহায় কৰে, বিদ্যালয় এখনৰ এই বিদ্যালয় দুদিনীয়া কাৰ্যসূচীৰে আকৌ শিক্ষাবিদসকল আহিব ইয়াতে। ময়ো নিজে থাকিম ইয়াতে 25 দিনে। আৰু আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ এটা অনুষ্ঠান থাকিব মই গম পাইছোঁ যে এই বিদ্যালয়ৰ পৰা কেনেধৰণে সাহিত্য ক্ষেত্ৰত বা সংগীত জগতত কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িছে, শাৰীৰিক ব্যায়াম এইবিলাকতো থাকেই, অন্তৰংগ থাকিব। ইয়াতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আহিব ইয়াৰ পৰা ওলাই যোৱা। এনেধৰণে এখন আৰু শিক্ষা বৰ্তমান সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ ওপৰত এটা তত্ত্বগত আলোচনা